নমস্কাৰ মই সুমতাৰা আজি ভিডিঅ'টো মাত্ৰ কেৱল অকল ইনফৰমেশ্যন ভিডিঅ' হ'ব এজন বন্ধুৱে খুব ধুনীয়া এটা কমেণ্ট কৰি আছে আৰু কমেণ্ট কৰি আছে মানে ডায়েৰিয়া ওপৰত হেনো আজি ভিডিঅ' লাগে আৰু মই ডায়েৰিয়া ওপৰতে বাৰু ভিডিঅ'টো আজি দিম চিন্তা কৰিব নালাগে সকলোখিনি পাব ঔষধ মানে যিহেতু বন ঔষধ হয় মই এটা আপোনালোকক টেকনিকেল লাইনত কৈ যাম কথাখিনি সকলোখিনি আপোনালোকে ভিডিঅ'টো একেলগে চাব তাৰ আগতে এটা কথা কৈ লওঁ যিহেতু বহুত দিন হ'ল প্ৰায় আজি 8 দিন 9 দিনমান হৈ গ'ল মই ভিডিঅ' দিয়া নাই মানে কিয় দিয়া নাই জানেনে যিহেতু দুখীয়া মানুহ ন আৰু সেয়েহে মানে কাম কৰিবলৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টো আপডেট আগত দিয়ে আছিলোঁ আৰু কাম কৰি থকা অৱস্থাত মানে ভিডিঅ' দিবলৈ কোনো মোয়ে পোৱা নাছিল আৰু মোৰ পোৱা নাছিল মানে এইটো কাৰণে যিহেতু মোবাইলৰ ৰিচাৰ্জ নাছিলে আৰু সেয়েহে দিব পৰা নাছিলোঁ আচলতে আজি কালি আমি পে'মেণ্ট পাই গ'লোঁ কাম কৰা মানে পইচা পাই গ'লোঁ হাজিৰা কৰা পইচাখিনি পালোঁ পোৱাৰ বাবে আকৌ ভৰাই ল'লোঁ আপোনাৰ 300 টকা ৰিচাৰ্জ কৰি ল'লোঁ যিহেতু আজিকালি বিলকুল অফাৰ দিছেতো আগতে আছিলে 249 টকা আছিলে 239 টকা আছিলে 239 টকা আছিলে এতিয়া আপোনাৰ 300 টকা কৰি দিলেতো খুবেই ভাল হৈছে আমাৰ কাৰণে হাজিৰা কৰা মানুহবিলাকৰ কাৰণে আৰু কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাওক আনফালে ধৰিব পাৰিছে আপোনালোকৰ আগত কৈ আছিলোঁ যিহেতু আপোনালোকে বেলেগ এটা হৈ আছিলে এতিয়া আপোনাৰ পূৰা সৰিয়হ হৈ গ'ল মানে ফুলনি হৈ গ'ল আৰু হ'ব বাৰু ফুলনি মানে বাগিচা মানে ফুলনি সকলোখিনি হ'ব আৰু আমি এইফালে গৈ থাকোঁ ভকতে মই বৰ্তমান গৈ আছোঁ আমি কামৰ জেগালৈ আৰু কামৰ জেগা নোপোৱাৰ আগতে আপোনালোকক সকলোখিনি ইনফৰমেশ্যন দিমো আৰু ভিডিঅ'টো এদায় কৰিম আৰু তাৰ আগত বলক উঠি লওঁচোন ওপৰলৈ যিহেতু কিছুমান বন্ধুৱে ভাবিছে চাগে ই বহুত দিন ভিডিঅ' দিয়া নাই এই ভিডিঅ' দিবলৈ একেবাৰে এৰি দিলে ভালেই হ'ল দে ই ভিডিঅ' দিলে এইটো মানে কালপিট এইটো মানে এইটো ডক্টৰ নহয় ডক্টৰ সুমতাৰা ডক্টৰ চুটাইছে ই ভিডিঅ' দিবলৈ এৰি দিলে ভালেই হ'ল বুলি বহুতে ভাল পাইছে আৰু কিছুমান বন্ধুৱে কিন্তু খুবেই বেয়া পাইছে যিহেতু ভিডিঅ' পোৱা নাই কাৰণে বেয়া পাইছে আৰু যিকেইজনে ভাবি আছে বেয়াকৈ তেখেতলোককো বহুত ধন্যবাদ আৰু যিকেইজনে আৰু ভিডিঅ' নিদিয়াৰ কাৰণে বেয়া পাই আছে তেখেতলোককো মই কৈছোঁ যে যিহেতু মানে আপোনাৰ ৰিচাৰ্জ নাছিলে গতিকে দিয়া নাই কিন্তু আজিৰ পৰা আপোনালোকক কথা দিছোঁ ৰেগুলাৰ ভিডিঅ' আপোনালোকক দিম আৰু ৰেগুলাৰ ভিডিঅ' দিম মানে সঁচাকৈ দিম খবৰ খাই কৈছোঁ ৰেগুলাৰ ভিডিঅ' আপোনালোকে আজিৰ পৰা পাব যিহেতু ইনফৰমেশ্যন ভিডিঅ' পাব ব্লগৰ মাজতে ইনফৰমেশ্যন পাব নহ'লে ইনফৰমেশ্যন অকল সুধা ইনফৰমেশ্যন ভিডিঅ' হ'লেও আপোনালোকে পাব তো ব'লক আমি এটা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা আপোনালোকক ইনফৰমেশ্যন ভিডিঅ'টো দি দিওঁ ব'লক কিমানখিনি কি ক'ব পাৰিছোঁ আপোনালোকক নাজানো কিন্তু আপোনালোকক হৃদয়খন আপোনালোকক ফালি দেখালোহেঁতেন যিহেতু মানে নাই গতিকে একো কৰিব পৰা নাই আৰু থকাহেঁতেন কৰিলোহেঁতেন আৰু কামলৈ গৈ আছোঁ মানে এইফালে মানে আপোনালোকে ধৰিব পাৰিছেই আৰু আছোঁ বৰ্তমান এডাল শাকুৰ ওপৰত আৰু এই শাকুটোৰ ওপৰেদি বগাই গৈ আছোঁ ইয়াৰ পৰা বোলো ভাবিছিলোঁ অকণমান মানে গানৰ কলি অকণমান বোলো আপোনালোকলৈ দিওঁ খুবেই প্ৰিয় আৰু ভাল লাগে অনুপম দা ভাগৰ এই গীতটি হয় আৰু মোৰ খুব ভাল লাগে আপোনালোকেও উপভোগ কৰক এনেই অকণমান গুণগুণাই দিওঁ বেয়া নাপাব হৰগৰ পাৰি যাত আনি দিব নোৱাৰো জুমটি থপিয়াই আনি দিব নোৱাৰো বেলিতি শাকুটিৰে পাৰি দিব নোৱাৰো মৰম বুলি হৃদয় ফালি দেখুৱাব নোৱাৰো মৰম বুলি হৃদয় ফালি দেখুৱাব নোৱাৰো ভুল হৈছে বাৰু সেই মাফ কৰি ল'ব আপোনালোকে এনেই আৰু মানে মনত নাই নহয় গুণগুণাই দিলোঁ আৰু দেই আপোনালোকে ইনফৰমেশ্যন ভিডিঅ'টো এতিয়া চাই লওক তাৰপিছত সকলোখিনি মই কৈ আছোঁ দেই তো বন্ধু বান্ধৱীসকল আপোনালোকক কৈছিলোঁ ডায়েৰিয়াৰ ওপৰত ক'ম বুলি কৈছিলোঁ সকলোখিনিতো আপোনালোকক কৈছোঁ আজি প্ৰায় 10 দিন 15 দিন পূৰ্বে মানে আমাৰ ঘৰৰ কাষৰ এজন ল'ৰা ভাগৰ মানে মোৰ এজন বন্ধু ভাগৰ ডায়েৰিয়া হৈছিলে আৰু ডায়েৰিয়া হৈছিলে মানে কি হৈছিলে জানেনে ডায়েৰিয়া হওঁতে আপোনাৰ শৌচ আৰু বমি হৈছিলে মানে শৌচো কৰি আছে বমিও কৰি আছে আৰু তেতিয়া মানে আপোনাৰ ৰাতি ধৰক প্ৰায় 11:30 বজাত সেই অসুখটো তেখেতৰ ভাগৰ হ'ল আৰু তেখেতৰ ভাগৰ হ'ল যেতিয়া আপোনাৰ মেডিকেল নিবলৈ আমাৰ ঘৰৰ পৰা খুব বহুতে দূৰ হয় মেডিকেললৈ যাবলৈ মানে চাবতিলৈ যাবলৈ বহুত দূৰ হয় মানে আমাৰতো একেবাৰে বানপীড়িতৰ মানুহ আমি নহয় জানো আৰু সেয়েহে মানে আমাৰ ঘৰৰ পৰা চাবতিলৈ যাবলৈ লাগভাগ আপোনাৰ 25 কিলোমিটাৰ 20 কিলোমিটাৰ হয় আৰু সেয়েহে মানে ৰাতি গাড়ী গোৱাও আমাৰ ইয়াত নাই আৰু আমাৰ কাৰো ওচৰত মটৰচাইকেল আছে কাৰোবাৰ কিন্তু নিবলৈ একেবাৰে সুবিধাজনককৈ নহয় আৰু সেয়েহে মানে তেখেতক আমাৰ গাঁৱৰ এগৰাকী আইতাই কি কৰিলে জানেনে বন ঔষধ এটা দিলে আৰু সেই বন ঔষধটোৰ কথাই মই আপোনালোকক ক'ব বিচাৰিম মানে ময়ো ভাবোঁ যিহেতু আমাৰ কি ঔষধ দিলে জানেনে মই আপোনালোকক কৈ দিছোঁ চটিয়না গছ বাৰু আপোনালোকে কোনোবাই চিনি পায়নে চটিয়না গছ কিছুমান মানুহে কিন্তু চৈতান গছ বুলিও কয় আৰু কিছুমান মানুহে চটিয়না বুলি কয় মানে মুছলমানসকলে আপোনাৰ চৈতান গছ বুলি কয় আৰু আমাৰ হিন্দুসকলে চটিয়না গছ বুলি কয় আৰু গছ মানে গছেই বহুত ডবল এজোপা গছ হয় যিহেতু আমি ফৰ্মাচমাৰত লগাব পাৰোঁ মানে পকা কামৰ ফৰ্মাচমাৰত লগাব পাৰোঁ আৰু অন্যান্য কিছুমান কামতো আমি মানে লগাব পাৰোঁ সেই গছজোপা যেতিয়া ডাঙৰ হৈ যায় মানে অতিৰিক্ত ডাঙৰ হৈ যায় ফালিব পৰা কাঠ এজোপা সেই চটিয়না গছজোপাৰ পৰা দক্ষিণ চাইডে থকা এটা ডাল লৈ আহিলে আৰু ডালটো অনাৰ পাছতে মোৰ বন্ধুজন ভাগৰ যেতিয়াতো আপোনাৰ অসুখটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু তেতিয়া একেটা উশাহে তাৰ পাত এটা ছিঙি কপালত এটা ফুট দি দিলে আৰু লগাই দিয়াৰ পাছতে তেখেতৰ শৌচ আৰু বমিটো কিন্তু ক্ৰমান্বয়ে ৰখি গ'ল মানে মই ভাবিলোঁতো আৰু এইটো খুবেই ভাল কথা আৰু মই ভাবোঁ যিহেতু মইতো ভিডিঅ' বনোৱা মানুহ মইতো আপোনালোকক দিবলৈ চেষ্টা কৰোঁ কিন্তু তেখেতৰ ক্ৰমান্বয়ে ৰখি দিলে আৰু ৰখি দিলেও
আমি নাভাবিলোঁ যে আমি ইয়াত মানে ঘৰতে থাক আৰু একেবাৰে ভাল হৈ যাব বুলি নাভাবিলোঁ। সেয়েহে মানে তেখেতক ৰাতিপুৱালৈকে ৰখাই আমি তেখেতক ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। আৰু ডক্টৰৰ ওচৰলৈ লৈ যোৱাৰ লগে লগে ছাৰক আমি সুধিলোঁ, ডক্টৰক সুধিলোঁ তেতিয়া যে ছাৰ এই অসুখটো কি কাৰণত হয়। তেতিয়া ছাৰজনে আমাক কি ক'লে জানেনে? ছাৰজনে ক'লে যে যদি আপোনালোকে যিখিনি আমি খাদ্য খাওঁ, খাদ্য মানে ধৰক আপোনাৰ ভাত, কণী, গাখীৰ, মাছ, মাংস এইবিলাক যে খাওঁ, নধকাকৈ যদি খোৱাৰ পাছত তাত মাখি পৰে আৰু মাখিয়ে মানে অত্যন্ত জেগাৰ পৰা মাখি আহে, আপোনালোকেতো সেইটো কথা জানেই সকলোৱে। আৰু সেই মাখিয়ে মানে তাত আপোনাৰ তেখেতলোকৰ মুখ জুবিয়াই দিয়াৰ লগে লগে তাত আপোনাৰ ইনফেকশ্যন হৈ যায়, মানে কীটাণু বহি যায়। আৰু কীটাণু বহি যোৱাৰ গতিকে আমাৰ পেটৰ ভিতৰলৈ গৈ ডায়েৰিয়া সৃষ্টি হয় বুলি আমাৰ ছাৰজনে খুবেই বুজাই পঠিয়ালে। আৰু ময়ো ভাবিলোঁ আপোনালোকক বোলো সেই কথাখিনি কৈ থৈ যাওঁ, তেতিয়া মোৰে ভাল লাগিব দিয়কচোন, আপোনালোকে উপকৃত হ'লে মোৰে ভাল লাগিব। তো সেইটোকে ক'লোঁ। আপোনালোকে সকলোখিনি গম পালে। দক্ষিণ ছাইডে থকা চটিয়না গছৰ ডাল এটা আনিব, একেটা উখাই তাৰ পাত এটা ছিঙি যিজনৰ হৈ আছে তেখেতৰ ফুট দিব। মই ভাবোঁ ডায়েৰিয়া আপোনালোকৰ ক্ৰমান্বয়ে কমি যাব। কিন্তু মই এইটো নকওঁ যে আপুনি থৈ দিয়ক একেবাৰে ভাল হৈ যাব বুলি নকওঁ। ডক্টৰৰ ওচৰলৈ নি পেলাই কিন্তু তেখেতক দিব পাৰিব, মানে আপোনাৰ ফটককেনে এটা উপস্থিত বুদ্ধি নিচিনাকৈ এটা টেকনিকহে আপোনালোকক শিকাই দিলোঁ। তো বছ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো কোনোবা এটা মই নক'বলগীয়া কথাও কৈছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাই কনচাগে মাফ কৰি। তো আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম মানে যিহেতু আমাৰ কামলৈ আহিছোঁ ন, আৰু বেছি দেৰি কৰি থাকিব ন ভিডিঅ' বনাই, মানে মালিকে কিবা কিবি ক'বও পাৰে, আৰু সেয়েহে মানে অকণমান টেকনিক এটা আৰু সৰু এটা ছুটি ভিডিঅ' আপোনালোকলৈ দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। জয়